এডুকেশ্যন টিকে আছাম চালা সকলোকে স্বাগতম জনাইছোঁ। এইটো এটা ডেমো ভিডিঅ' হয় ITI ট্ৰেড চিলেকশ্যন কৰাৰ। এতিয়ালৈকে কিন্তু ষ্টাৰ্ট হোৱা নাই। যেতিয়া ষ্টাৰ্ট হয় অফিচিয়েলি তেতিয়া নিজে কৰিব পাৰিব। এতিয়া ট্ৰেডটো চিলেক্ট কৰিবলৈ হ'লে কেনেকুৱাকৈ থাকিব মই দেখুৱাই আছোঁ। মানে যেতিয়া আপোনালোকে ট্ৰেডটো চিলেক্ট কৰিব তেতিয়া প্ৰথম কথা ফাৰ্ষ্ট কাউন্সিলিঙত যেতিয়া হ'ব তেতিয়া ইয়াতে কি থাকিব, ডিষ্ট্ৰিক্ট থাকিব, তাৰে কাষত থাকিব ইয়াত ইনষ্টিটিউট থাকিব, ইয়াতে যি ট্ৰেড চিলেকশ্যন কৰিছিল সেইবোৰ থাকিব এইখিনিত। এতিয়া ডিষ্ট্ৰিক্টটো প্ৰথমতে চিলেক্ট কৰি ল'ব লাগে, তাৰে পিছত ইনষ্টিটিউট চিলেক্ট কৰিব লাগে। এতিয়া ধৰি লওক কোনোবাই কামৰূপ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে, তেতিয়া ইয়াতে আহি যাব কামৰূপ ডিষ্ট্ৰিক্ট আণ্ডাৰত যিকেইখন ITI আছে সেইকেইখন আহি যাব। ইয়াতে কিন্তু প্ৰাইভেট গভৰ্ণমেণ্ট গোটেইবোৰ আহি যাব। চ' আপোনালোকে নিজে চাই ল'ব লাগিব যে প্ৰাইভেট কোনখন গভৰ্ণমেণ্ট কোনখন। মই তাৰে এটা ভিডিঅ' বনাইছোঁ অলৰেডি। কাৰণ বহুতে ভুল কৰে, বছৰে ভুল কৰে যে কিছুমানে ফাৰ্ষ্ট কাউন্সিলিঙতে কি কৰে প্ৰাইভেটত দি দিয়ে। তাৰ ফলত কি হয় তেওঁলোকৰ বাকী কাউন্সিলিং কেইটা কৰিব নোৱাৰা হয়। কাৰণ এবাৰ যেতিয়া পাব তাৰে পিছত ট্ৰেডটো যদি আনফ্ৰেছ নকৰে, ফ্ৰেছ কৰি দিয়ে তেনেহ'লে চেঞ্জ কৰিব নোৱাৰি। সেইকাৰণে ঠিক তেনেদৰে ইনষ্টিটিউট চিলেক্ট কৰাৰ লগে লগেই ধৰি লওক গুৱাহাটী চিলেক্ট কৰিলে কোনোবাই। গুৱাহাটী চিলেক্ট কৰাৰ লগে লগে গুৱাহাটী ITIত থকা উমেন ITI, মেন্স ITI গোটেইকেইখন আহি যাব গুৱাহাটীৰ আণ্ডাৰত। প্ৰাইভেট আছে যদি প্ৰাইভেট আহি যাব। তাৰে পিছত ইয়াতে থাকিব ছেভ বুলি থাকিব, ছেভ এণ্ড নেক্সট কৰি কিনে ফাইনেল ছাবমিট কৰি দিব লাগিব ইমান মানত। তেনেকুৱা হ'ব। সেইকাৰণে গভৰ্ণমেণ্ট প্ৰাইভেট ITIকেইখন চিনাক্ত কৰি ল'ব যে প্ৰথম কথা ইমান মানত থাকিব, ডিষ্ট্ৰিক্ট থাকিব, ইনষ্টিটিউট থাকিব, তাৰে লগতে ষ্টেটো থাকিব। ষ্টেটটো বাৰু অসম, সেইটো ফিক্স হৈ থাকিব। এতিয়া গভৰ্ণমেণ্ট প্ৰাইভেটটো তাত লিখা থাকিব। এতিয়া ধৰি লওক এখন ITI নাম লৈছোঁ, আজমল এখন ITI আছে প্ৰাইভেট ITI, সেইখন প্ৰাইভেট বুলি থাকিব। আৰু ধৰি লওক গুৱাহাটী ITI, গভৰ্ণমেণ্ট ITI সেনেকৈ থাকিব। সেইটো চাই কিনে চিলেক্ট কৰিব লাগিব। আৰু তাৰে পিছতে এটা আহিব লক আৰু আনলক ছিষ্টেম এটা আহিব। এতিয়া আনলক ধৰি লওক ফাৰ্ষ্ট কাউন্সিলিঙত 3 দিন সময় থাকিব, 1 পৰা 3 দিন। এই 3 দিনৰ ভিতৰত মানে কোনোবাই ধৰি লওক প্ৰথম চিলেক্ট কৰি লক কৰি দিছে, তেনেহ'লে লক কৰাৰ পিছত তেওঁ যিকেইটা ট্ৰেড চিলেকশ্যন কৰিছে ফাৰ্ষ্ট কাউন্সিলিঙৰ কাৰণে সেইকেইটা ফিক্স হৈ যাব, সেইকেইটা চেঞ্জ কৰিব নোৱাৰিব। কিন্তু আনলক কৰা থাকিলে কি ভাল, চেঞ্জ কৰিব পাৰিব, চেঞ্জ কৰি দিব পাৰিব। সেইকাৰণে আনলক ৰখাটো ভাল। একেবাৰে শেষত লক কৰি দিব লাগে। ধৰি লওক ফিক্স হৈছে আৰু মই 3টা ট্ৰেড চিলেকশ্যন কৰিছোঁ, এতিয়া মই চেঞ্জ নকৰোঁ, তেতিয়া লক কৰি দিলেও হ'ব। লক আনলক ছিষ্টেমটো সেইটোৱে বুজায়। আৰু যদি এই 3টা ট্ৰেড মই আজি চিলেক্ট কৰিলোঁ, কালি হয়তো মই বেলেগ ট্ৰেডো চিলেক্ট কৰিব পাৰোঁ। যে মই কেইখনমান ITI মই চাই ল'লোঁ যে বেলেগ এখন ট্ৰেড চিলেকশ্যন কৰিম, গতিকে তেতিয়া আনলক কৰি থ'লে হ'ল। গতিকে আনলকটো কৰিয়ে থৈ দিবা, সেইটো কোনো প্ৰব্লেম নাই। পিছত লক কৰি দিবা যেতিয়া কনফাৰ্ম হ'ব। গতিকে তেনেকুৱাকৈ চিলেকশ্যন কৰিব লাগে। আৰু এলটমেণ্ট লেটাৰ যেতিয়া ওলাব, এলটমেণ্ট লেটাৰ ওলালে কি কৰিব লাগে, ইয়াতে এডমিশ্যনৰ ডেটটো দিয়া থাকিব। 3 দিনমান সময় থাকিব, তাৰে সেই 3 দিনৰ ভিতৰত এডমিশ্যন ল'ব লাগিব। যদি এডমিশ্যন নলয় তেনেহ'লে কেঞ্চেল হৈ যাব, নেক্সট কাউন্সিলিং হয়তো কৰিব নোৱাৰিবও পাৰে। সেইকাৰণে ছিট পালে মন পচন্দৰ যদি ট্ৰেডটো মন পচন্দৰ ট্ৰেডত নাপালে তেতিয়াহ'লেও কথা নাই, এডমিশ্যনটো ল'বই লাগিব। এডমিশ্যন লোৱাৰ পিছত আনফ্ৰেছ কৰি থৈ আহিব লাগিব, তাৰে পিছত নেক্সট কাউন্সিলিং কৰিব পাৰিব। এইটো হ'ব আনফ্ৰেছটো ছিট পোৱাৰ পিছত, পচন্দ অপচন্দ যেতিয়া আহি পৰিব তেতিয়া। কাৰণ বহুতৰে কি হয়, ফাৰ্ষ্ট কাউন্সিলিঙত কি হয়, এপ্লাই কৰে, তেওঁৰ মন পচন্দৰ ট্ৰেডটো বা মন পচন্দৰ প্লেচটো নাপায়। কাৰণ ইফালে 3-4টামান কাউন্সিলিং ৰৈ যায়, তেতিয়া অকণমান প্ৰব্লেম হয় বহুতৰে। যে মই ফাৰ্ষ্ট কাউন্সিলিঙত 3খন ইনষ্টিটিউট চিলেক্ট কৰিলোঁ, যিটো মই লাষ্ট থাৰ্ড প্ৰিফাৰেঞ্চ দিছিলোঁ সেইখনত পালোঁ। ফাৰ্ষ্ট কাউন্সিলিঙতে যদি থাৰ্ড প্ৰিফাৰেঞ্চ দিয়াখন পাই যায় তেতিয়া অকণমান আফচোচ লাগে যে মই নেক্সট কাউন্সিলিঙত কিজানি মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াখন পামেই। গতিকে চাই চিতি কিনে অকণমান চিলেক্ট কৰিবা, যাতে
নিজৰ পচন্দৰ ট্ৰেডটো পোৱা কাৰণ যদি অপচন্দৰ নিজৰ পচন্দৰ ট্ৰেডটো যদি নোপোৱা তেনেহ'লে কি হ'ব সেইটো কোৰ্চটো কৰি ভাল নাপাবা সেইকাৰণে আৰু ITI হওক বা ইঞ্জিনিয়াৰিং কৰাই হওক বা যিমান কি নহওক কিয় সকলোতে যে গভৰ্ণমেণ্ট চাকৰি পাব সেইটো কোনো ধৰণৰ নিশ্চয়তা নাই গতিকে নিজৰ পচন্দৰ ট্ৰেডটো চিলেক্ট কৰিবা চিট পালে ভালদৰে কৰিবা কোৰ্চটো তেতিয়াহে সফল হ'ব পাৰিবা গতিকে কিবা আপডেট আহিলে জনাই থাকিম বাৰু ভিডিঅ'টো এইখিনি আছিল সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লাইক কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া আপডেটটো পাই থাকিব